অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ 3 মাহ আগতে মই ভাবি থৈছিলোঁ, যিহেতু পবিত্ৰ মাহ, আমাৰ হিন্দুৰ পবিত্ৰ মাহটো শাওণ মাহ, আৰু সেই শাওণ মাহ দিনৰ পৰাই তেখেতৰ মংগল অৰ্থে আৰু তেখেতৰ দীৰ্ঘ আয়ু কামনা কৰি অসমৰ ভৱিষ্যতৰ ক্ষেত্ৰত উঠি অহা নৱবৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে ভৱিষ্যতৰ ৰাখি যোৱা তেখেতৰ চিনখিনি তেখেতক সুঁৱৰি যে তেখেতৰ ভৱিষ্যতত অসমখনৰ কাৰণে এটা সুন্দৰ বাতাবৰণ তেখেতে সৃষ্টি কৰিব, সেই উপাততে এই মই শাওণ মাহতে অন্ন ত্যাগ কৰিছোঁ। তেখেতে ভৱিষ্যতৰ 26লৈকে যেতিয়ালৈকে মুখ্যমন্ত্ৰী নহয়, এই মোৰ অন্নখন ত্যাগ কৰিছোঁ। সেইকাৰণে সবে ৰাইজে, আমাৰ কাৰ্যকৰ্তাসকলে, জ্যেষ্ঠসকলে, কনিষ্ঠসকলে, আই মাতৃসকলে প্ৰত্যেক দিনে মোক যিটো সঁহাৰি দিছে, প্ৰত্যেক দিনে মোক আহি তেখেতলোকে আহি সঁহাৰি কৰিছে। যেনে জনে পাইছে তেনেকে মোক আপেলেই হওক, কলেই হওক, ফল ফুলেই হওক আহি তেখেতলোকে মোক দিছে। সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভগৱানে শক্তি দিয়ক, শক্তি তেখেতে যুদ্ধ কৰি আছে আৰু শক্তি দিয়ক তেখেতক ভগৱানে। সেইকাৰণে মই আজি অন্ন ত্যাগ কৰিছোঁ। মুখ্যমন্ত্ৰীগৰাকী কোনবোৰ কামে আপোনাক বিশেষভাৱে অনুপ্ৰাণিত কৰে? অনুপ্ৰাণিত উঠি অহা নৱবৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে যিখিনি কাম কৰিছে, অসমখনৰ কাৰণে জাতিৰ স্বাৰ্থৰ ক্ষেত্ৰত তেখেতে বহু কামখিনি কৰিছে, সেইখিনি কামৰ কাৰণে মই অনুপ্ৰাণিত হৈছোঁ। সেইটো মোৰ ব্যক্তিগত স্বাৰ্থ, মোৰ তেখেতৰ লগত লেনা দেনা কোনো নাই। মই আঁতৰৰ পৰা তেখেতক ভগৱানৰ ওচৰত সদায় দিন প্ৰাৰ্থনা কৰি আছোঁ, তেখেতৰ মংগল হওক, তেখেতৰ ভগৱানে যাতে শক্তি দিয়ক, তেখেতে অসমখনৰ কাৰণে এটা সুন্দৰ নিকা ভাৱমুক্তি তেখেতে অসমখনক যাতে সুন্দৰ ফালে লৈ যায়, গতি কৰে, সেইটোৱে মই আশা কৰিছোঁ। আলোচনা হৈছিল, দলীয়ভাৱে আলোচনা হৈছিল। এই ক্ষেত্ৰত মোৰ নিজৰ ভাতৃস্বৰূপ মহেন্দ্ৰ চেত্ৰী, নিজৰ মোৰ দাদা হিচাপে মানে এই ক্ষেত্ৰত আমাৰ লগত আলোচনা কৰোঁতে কৰিছে, কিন্তু গাৰ নুম শিৱৰি যোৱা দৃশ্য। আমি সাংবিধানিক হিচাপে যদি চাওঁ, ব্ৰত, বিৰত, বৰত, তেওঁ তিনিওটাই একে বুলি ক'লেও বেয়া নহয়। যিহেতু ব্ৰত মানে হ'ল প্ৰতিজ্ঞা কৰিছে যে যি পৰ্যন্ত হিমন্ত বিশ্ব শৰ্মা পুনৰবাৰ 26ৰ মুখ্যমন্ত্ৰী নহ'ব, সেই পৰ্যন্ত তেওঁ অন্ন গ্ৰহণ নকৰে। দ্বিতীয়তে বিৰত, অৰ্থাৎ তেওঁ অন্নৰ পৰা আঁতৰত থাকিব। আৰু তৃতীয়তে বৰত, তেওঁ যিটো আহাৰ, আমাৰ যিটো খাদ্য, সেই খাদ্যটো তেওঁ গ্ৰহণ নকৰে। যাই কি নহওক, তেখেতক ভগৱানে কৃপা কৰক, ভগৱানে শক্তি দিয়ক। এতিয়া তেখেতৰ ভগৱানৰ বাহিৰে গণতন্ত্ৰ নাই, যিহেতু তেওঁ সিদ্ধান্ত ল'লে, স্থিৰ সিদ্ধান্ত ল'লে। আজি 21 দিনত ভৰি দিলেহি, আজি 22 দিনত ভৰি দিলেহি, আৰু 8 মাহ সময় বাকী আছে। আমি দিন হিচাপে যদি চাওঁ, 8 × 3 = 24, 240 দিন আছে। গতিকে পাৰ হৈছে মাত্ৰ 22 দিন, আৰু 240 দিন আছেই। যে কি নহয়, তেওঁ শক্তি দিয়ক, ভগৱানে কৃপা কৰক। আৰু আমি ভাবিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ যি নেতৃত্বত অসমখন এটা সুস্থ সবল নেতৃত্বত চলি আছে, সেই চলি যাতে পুনৰবাৰ যাতে মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰক, অসমখনৰ উন্নতি পথত যাওক, তাৰে আমি কামনা কৰিছোঁ। গতিকে আমি এই যিটো অন্নখন পালন কৰিছে, সেই অন্নখনৰ প্ৰতি যাতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও যে আমাৰ চক তৃণমূল কৰ্মী, তেখেত হ'ল তৃণমূল এজন কৰ্মী। বৰ্তমান আমাৰ যিটো 24 নং বুথ আছে, সেই বুথৰ তেওঁ সম্পাদক এজনে তেওঁ কৈ আগতে কৈছে যে তেওঁৰ লগত চিনা পৰিচয় নাই। আমাৰ লগত যদি ক'ৰবাত কথা বতৰা হৈছে, মন্ত্ৰী মহোদয় বা MP সকলৰ লগত বা মিনিষ্টাৰসকলৰ লগত আমাৰ যদি কথা বতৰা হৈছে, কিন্তু মহেন্দ্ৰ চেত্ৰী তেনেকুৱা কথা বতৰা হোৱা নাই। কিন্তু তেওঁক ভগৱান হিচাপে আৰাধনা হৃদয় স্থাপন কৰি, হিমন্ত বিশ্ব শৰ্মাক নৰেন্দ্ৰ মোদীৰ দ্বাৰা হৃদয়ত অন্তৰ স্থাপন কৰি তেওঁ অন্নৰ পৰা বিৰত ৰাখিছে, ব্ৰত কৰিছে। গতিকে মই ভাবিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যে আমাৰ এই তৃণমূল কৰ্মীসকল তেখেতৰ প্ৰতি কিমান শ্ৰদ্ধা কৰে, ভক্তি কৰে, এই আপাহতে এই কৰ্মীসকলৰ প্ৰতি তেওঁ অকণমান হ'লেও সুদৃষ্টিৰে চাই এই কৰ্মীসকলক গুৰুত্ব দিবলৈ মোৰ আহ্বান আছে। গুৰুত্ব নিদিয়াকৈ থকা নাই, যিহেতু আমাৰ কৰ্মীসকল তেখেতৰ প্ৰতি ব্যাকুল হৈ আছে। এই বাৰ্তাটো ইতিমধ্যে মুখ্যমন্ত্ৰীক জ্ঞাত হৈছে নেকি? ইতিমধ্যে জ্ঞাত হোৱা নাই। ইতিমধ্যে সিদিনা আমাৰ অলপ দিনৰ আগতে যোৱা বৃহস্পতিবাৰে 7 তাৰিখে আমাৰ এটা নামঘৰত অসম দৰ্শন আঁচনিৰ
অধীনদী নামঘৰ আমাৰ ইয়াৰ লাইখুটা স্থাপন কৰিবৰ কাৰণে মাননীয় যোৰহাট জিলা বিজেপিৰ সভাপতি তথা অসম উদ্যোগী উন্নয়ন পৰিষদৰ অধ্যক্ষ শান্তনু পূজাৰী ডাঙৰীয়া আহিছিলে। এই বিষয়টো মই তেতিয়া অৱগত কৰিছিলোঁ। তাৰ তেখেতে কৈছে কি মহেন্দ্ৰ ছেত্ৰী গংগু বুলি জানে, আচলতে সকলোৱে চিনি নাপায় মহেন্দ্ৰ ছেত্ৰী বুলি, কিন্তু গংগু বুলি জানে। গংগুৱে কি অন্নখন ব্ৰত পালন কৰিছে। তেতিয়া মই কৈছোঁ তেখেতৰ ককাক এজন আছিলে বেবাজী নেপালী বুলি জানো আমি আচলতে, তেখেত নেপালী সম্প্ৰদায় বুলি বাবাজী, য'ত নেকি তেখেতসকলৰ চুলি মুঠা বান্ধি গৈছিলে, কঁকালে এখিলে বহিছিলে, আমাৰ দৰে বস্ত্ৰ নিবিছিলে, হালধীয়া বস্ত্ৰখন পিন্ধিছিলে, লেংটি পিন্ধিছিলে আৰু তেখেতে অকল গাখীৰত সিজোৱা পায়স খাইছিলে, গাখীৰ খাইছিলে। গাখীৰ খাই তেওঁ 120 বছৰ জীয়াই আছিলে আৰু তেওঁ সম্পূৰ্ণ তেওঁ ব্ৰতত থাকিল বুলি ক'লে। গতিকে সেই শক্তি মই ভাবিছোঁ আমাৰ মহেন্দ্ৰ ছেত্ৰী তথা গংগু গাত প্ৰভাৱ পৰিছিল বুলি ভাবিছোঁ। নিশ্চয় তেওঁ কৃপা কৰিব, ভগৱানে তেখেতক গাঁওবাসীয়ে যি পাৰিছে, যেনেকৈ পাৰিছে বন্ধুবৰ্গ যি ফল মূল জুচ হওক আনি তেওঁলোকক আপ্যায়ন কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।